নাম্বার 6 যে ত্রিভুজ ইয়াত কি আছে তোমার সদৃশ আৰু হৰবহম আৰু কি আছে তোমাৰ হৰবহম আছে। তো এই দুটা বস্তু বুজিব লাগিব যে সদৃশ বস্তুখিনি কি কয় আৰু হৰবহম বস্তুখিনি তোমাৰ কি কয়। তো সদৃশ যে একে আকৃতি থাকিব লাগিব টু সর্বসম যে সর্বসম একে আকার আৰু আকৃতি আৰু আকার থাকিব লাগিব। যে ইয়াত কি সদৃশ হবলৈ হলে আকৃতি একে থাকিব লাগিব আৰু সৰ্বসম হবলৈ হলে আকৃতি আৰু আকাৰ কি থাকিব লাগিব একে থাকিব লাগিব। এতিয়া যে উদাহৰণ হিচাপত যে দুটা ত্ৰিভুজ লোৱা হৈছে, এইখিনি এটা ত্ৰিভুজ আৰু এইখিনি এটা ত্ৰিভুজ লোৱা হৈছে। তো ইয়াৰ কি আছে আকৃতি এক, এইটো এটা ত্রিভুজ, এইটো এটা কি আছে তোমার ত্রিভুজ, তাহলে আকৃতি কি আছে একই আছে, তেনেহলে এইটো কি হ'ব তোমাৰ সদৃশ হ'ব। এতিয়া আকার মানে এইখিনি তোমাৰ কিমান আছে 5 সেন্টিমিটার 5 সেন্টিমিটার, এইখিনিও কিমান আছে 5 সেন্টিমিটাৰৰ বাহু আছে। আর একটা ত্রিভুজ কি আছে তোমার 5 সেন্টিমিটাৰৰ 5 সেন্টিমিটাৰৰ 5 সেন্টিমিটাৰৰ আছে। তেনেহলে এই দুটা বস্তু কি হ'ব তোমাৰ সর্বসম হ'ব, যে আকারও কি আছে একই আছে আৰু আকৃতিও কি আছে তোমার একই আছে, তাহলে এটা কি হ'ব তোমার সর্বসম হ'ব। আৰু যদি কি থাকে তোমার আকৃতি একই থাকে, দেখা থাকে এটা ডাঙ্গর আছে আনাটা কি আছে তোমার সৰু আছে, তেনেহলে এটা কি হ'ব তোমার সদৃশ হ'ব। তো সদৃশ যদি দুটা চিত্র সদৃশ যদি হয়, যে দুটা চিত্র সদৃশ হলে তোমার দুটার অনুরূপ কোণবিলাক সমান হ'ব। তো উদাহরণ হিচাপত যদি তোমার কি ধরা হয় এ বি সি ত্রিভুজ এ বি সি, আর একটা ত্রিভুজ কি ধরা হয় পি কিউ আর, যে পি কিউ আর আছে, তাহলে এই নাম্বার 1 যে দুটার অনুরূপ কোণবিলাক সমান হ'ব। তাহলে এ কোণৰ লগত কি হ'ব পি কোণ, যে এ কোণ ইজ ইকুয়াল টু কি আহিব পি কোণ, বি কোণ ইজ ইকুয়াল টু কি আহিব কিউ কোণ, সি কোণ ইজ ইকুয়াল টু কি আহিব তোমাৰ আৰ কোণ। আৰু অনুৰূপ বাহুবিলাকৰ একে অনুপাতে থাকিব, মানে অনুৰূপ মানে দেখাত একই ধৰণৰ হ'ব লাগিব। এ বিৰ নিচিনা কি আছে পি কিউ আছে, তাহলে এ বি বাই কি আহিব তোমাৰ পি কিউ। তাৰপিছত বি সি বাই কিউ আৰ, তাৰপিছত তোমাৰ এ সি বাই কি আহিব তোমাৰ পি আৰ আহিব, যে পি আৰ মানে নাম্বার 1 যে অনুরূপ কোণবিলাক কি আহিব সমান। নাম্বার 2 অনুরূপ বাহুবোৰ একে অনুপাতে থাকিব যদি দুটা ত্রিভুজ সদৃশ হয়। যে দুটা ত্রিভুজ যদি সদৃশ হয়, তাহলে সদৃশ হবলৈ হলে আকৃতি একে থাকিব লাগিব, সর্বসম হবলৈ হলে আকৃতি আৰু আকাৰ কি থাকিব। যেনেকৈ তোমালোকে এই যে এটা কি কৰিছে কিতাপ লৈছে, কিতাপৰ ওপৰত এটা লাইট ধৰা হ'ল, এই লাইট ধৰাৰ পিছত কিতাপ আৰু কিতাপৰ কি আহিব ছা, যে দুটা বস্তু আহিব, এটা কিতাপ আহিব আন এটা কি আহিব কিতাপৰ ছা। তো এই কিতাপ আৰু কিতাপৰ ছা খিনি কি হ'ব সদৃশ না সর্বসম হ'ব, এইখিনি কি হ'ব সদৃশ, মানে দেখাত একই ধৰণৰ কিন্তু আকাৰ কি আছে বেলেগ বেলেগ আছে। ঠিক উদাহরণ হিসাবে যে এটা 6 মাহৰ শিশু এটাৰ কি আছে ফটো, আৰু সেই শিশুটোৰ যে 20 বছৰৰ ফটো, তাহলে দুটা ফটো 5 ফুট 5 ফুট সাইজৰ ফটো তোমালোকে লৈছা, কিন্তু এই দুটা ফটো কি হ'ব সদৃশ না সর্বসম, এটা কোনোটাই নহ'ব, সদৃশও নহয় সর্বসমও নহয়। কিয় ইয়াৰ কি আছে আকৃতি বেলেগ বেলেগ আছে, মানে 6 মাহৰ শিশু এটা আৰু 20 বছৰৰ মানে
তাৰ লগত কি থাকিব আকৃতি বেলেগ বেলেগ থাকিব তেনেহ'লে সদৃশ আৰু সৰ্বসম হ'বলৈ হ'লে আকৃতি কি থাকিব লাগিব একে থাকিব লাগিব উদাহৰণ হিচাপত যে সকলোবোৰ বৃত্ত কি হ'ব তোমাৰ সদৃশ হ'ব মানে ইয়াত কি আছে এটা সৰু বৃত্ত আছে তাৰপিছত ডাঙৰ বৃত্ত আন এটা ডাঙৰ বৃত্ত যে সকলোবোৰ বৃত্ত কি হ'ব তোমাৰ সদৃশ হ'ব নাম্বাৰ 2 সকলোবোৰ কি আহিব তোমাৰ বৰ্গ যে সকলোবোৰ বৰ্গ এই বৰ্গবিলাক কি আছে 90 ডিগ্ৰী কোণ আছে এইবিলাক তোমাৰ কি হ'ব তোমাৰ সদৃশ হ'ব নাম্বাৰ 3 যে কি আহিব তোমাৰ সমবাহু মানে বাহুবিলাক তো সমান আৰু কোণবিলাক কিমান 60 ডিগ্ৰী কোণবিলাক কিমান আছে 60 ডিগ্ৰী আন এটা কি আছে ডাঙৰ সমবাহু ত্ৰিভুজ আছে তাহলে এইবিলাক কি হ'ব তোমাৰ সদৃশ হ'ব যে সকলোবোৰ বৃত্তই সদৃশ সকলোবোৰ বৰ্গই সদৃশ সকলোবোৰ সমবাহু কি হ'ব সদৃশ আৰু কি হয় যে অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে মানে অনুপাতবিলাক কি আছে তোমাৰ সমান আছে বান্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা যে 6/1 সকলোবোৰ বৃত্তই কি আহিব তোমাৰ সদৃশ আহিব যে সকলোবোৰ বৃত্তই সদৃশ যে সকলোবোৰ বৃত্তই সদৃশ মানে এইখিনি কি আছে এটা সৰু বৃত্ত আন এটা ডাঙৰ বৃত্ত এইটো কি আছে দেখাত একই ধৰণৰ কিন্তু আকাৰ কি আছে বেলেগ তাহলে কি হ'ব তোমাৰ সকলোবোৰ বৃত্তই সদৃশ হ'ব সকলোবোৰ বৰ্গই কি আহিব তোমাৰ সদৃশ আহিব যে সকলোবোৰ বৰ্গ এটা এটা বৰ্গ আন এটা কি আছে ডাঙৰ এটা বৰ্গ আর ইয়াতো আন এটা ডাঙৰ এটা বৰ্গ আছে তাহলে এটা কি হ'ব তোমাৰ যে সকলোবোৰ বৰ্গই সদৃশ সকলোবোৰ ড্যাশ ত্ৰিভুজ সদৃশ ইয়াত আহিব তোমাৰ সমবাহু ত্ৰিভুজ যে সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ সমান সংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে এ সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু বি সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক এতিয়া কৈছে নাম্বাৰ 2 তলত উল্লেখিত ভিন্ন উদাহৰণ দিয়া 2/1 যে এজৰ সদৃশ চিত্ৰৰ যে এজৰ সদৃশ চিত্ৰৰ উদাহৰণ হল এজৰ সদৃশ চিত্ৰৰ উদাহৰণ হল 5 সেন্টিমিটার বাহুৰ এটা বৰ্গ আৰু 10 সেন্টিমিটার বাহুৰ এটা বৰ্গ এতিয়া কৈছে যে এজৰ অসদৃশ চিত্ৰৰ যে এজৰ অসদৃশ চিত্ৰৰ উদাহৰণ হল টু নাম্বার এজৰ অসদৃশ চিত্ৰৰ উদাহৰণ হল ত্রিভুজ আৰু বৃত্ত মানে ইয়াত কি আছে দেখাতে বেলেগ বস্তু আছে নাম্বার 5 তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা ইয়াত কিমান আছে যে বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব কিন্তু কোণবিলাক কি আছে বেলেগ তাহলে 3 নাম্বার যে এটা সদৃশ নহয় 3 কি আহিব তোমাৰ সদৃশ নহয় এতিয়া আহিব তোমাৰ 4 নাম্বার তলৰ
কোন কেইটা নিশ্চিতভাৱে ইটো সিটোৰ সদৃশ। যিকোনো দুটা ৰম্বাস সদৃশ হ'ব নোৱাৰে, যিকোনো দুটা সমকোণী ত্ৰিভুজ হ'ব নোৱাৰে, যিকোনো দুটা সুষম পঞ্চভুজ। সুষম মানে যি চিত্ৰৰ বাহুবিলাকো সমান আৰু কোণবিলাকো সমান। যে বাহুবিলাকো সমান আছে আৰু কোণবিলাকো কি আছে সমান আছে, মানে প্ৰত্যেকটা বাহুই কি আছে সমান আৰু প্ৰত্যেকটা কোণে কি আছে সমান, তাকে কি বুলি কয় সুষম ত্ৰিভুজ বা সুষম চতুৰ্ভুজ বা সুষম পঞ্চভুজ বুলি কোৱা হয়। উদাহৰণ হিচাপে সুষম ত্ৰিভুজ হ'ল সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজত প্ৰত্যেকটা বাহুই কি আছে সমান আৰু কোণবিলাক 60 ডিগ্ৰী। তো চতুৰ্ভুজ সুষম চতুৰ্ভুজ হ'ব বৰ্গ, প্ৰত্যেকটা বাহুই সমান আৰু কোণবিলাক কিমান আছে 90 ডিগ্ৰী। ঠিক তেনেদৰে সুষম পঞ্চভুজ। তাহলে ইয়াত ৰাইট এনসাৰ হ'ব তোমাৰ উক্তি 1। যদি এটা ত্ৰিভুজৰ তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বস্ব। ইয়াত ত্ৰিভুজ এটা আছে, আন এটা ত্ৰিভুজ ইয়াত এটা আছে, যে দুটা ত্ৰিভুজ আছে। এই দুটা ত্ৰিভুজের কি আছে, এইটো বাহুৰ লগত আন এটা বাহুৰ হুবহুব কি হৈ যায়, মিলি যায়। যদি এটা 5 সেন্টিমিটাৰৰ বাহু হয়, এটাও কি হ'ব 5 সেন্টিমিটাৰৰ বাহু হ'ব। তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম। এইখিনি তোমাৰ সত্য। যদি এটা ত্ৰিভুজৰ তিনিওটা কোণ আন এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমমান, ধৰা উদাহৰণ হিচাপে এটা এটা সমবাহু ত্ৰিভুজ, ইয়াৰ প্ৰত্যেকটো বাহু কিমান আছে 5 সেন্টিমিটাৰ আছে, কোণবিলাক কিমান 60 ডিগ্ৰী। আন এটা সমবাহু ত্ৰিভুজ লোৱা হ'ল যে ইয়াৰ প্ৰত্যেকটা কোণে কিমান 60 ডিগ্ৰী। ধৰা উদাহৰণ হিচাপে এইটো কিমান আছে, এইটো আছে 10 সেন্টিমিটাৰ। এইটো সৰু ত্ৰিভুজ হ'ল, এইটো ডাঙৰ হৈ গ'ল, তাহলে এইটো কি সৰ্বসম হ'ব নোৱাৰে। যে আকাৰো এক থাকিব লাগিব, আকৃতিও এক থাকিব লাগিব, সৰ্বসম হ'বলৈ হ'লে আকাৰো এক থাকিব লাগিব। তাহলে এইটো কি হ'ব তোমাৰ অশুদ্ধ হ'ব। তাহলে উক্তি 1 শুদ্ধ আৰু উক্তি 2 কি হ'ব তোমাৰ অশুদ্ধ। তাহলে এইটো হ'ব।